দিয়া দৰিখন ৰাম গোপী গণে গোবিন্দৰ খোজনে গুৰি সমীপতে দেখৈছি কান্দে দুখে ভপৰি ৰাম সমস্তে সখিতে তাই কহিল বিকান্ত যেন মতে তাইক এৰিলন্ত কৃষ্ণ কান্ত ৰাম শুনিয়া বিস্ময় আতি ভৈলা যত সখী নিবৰ্তিলা হবে ঘোৰ অন্ধকাৰ দেখি ৰাম কৃষ্ণ অৰ্পিল মন কৃষ্ণৰে আলাপ কৃষ্ণ গুণ গায়া কৰৈ কৃষ্ণৰে বিলাপ ৰাম পতি পুত্ৰ গৃহ হৰিৰ কোনো মৰৈ কৃষ্ণময় শুয়া কৃষ্ণ চেষ্টা মাত্ৰ কৰৈ ৰাম কৃষ্ণ পদ পংকজে নিবিৰ কৰি চিত্ত দুনাই যমুনাৰ হবে নামিলা বালিত ৰাম কৃষ্ণ পাৰ্থয় গোপী একোঠাই শুই বোলা হৰি লাগু কপা পৰমুন্দে জুই হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ 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 এটা কৃষ্ণ মাধৱ 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 হয় আমাৰ আজন্ম সেৱাৰ থলী আজি আমাৰ এই সত্ৰত সমবেত হোৱা আমাৰ পাঠাচাৰ্য গগৈয়াই আমাৰ সমৰ বাপ ডেকা বাপ আৰু আমাৰ সুপৰিচালক হাতীমীৰা বাপকে মুখ্য কৰি সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগে নিবেদিলো। আমি মহাপুৰুষ কৃপালু গুৰুজনৰ ৰসৰ ভাণ্ডাৰ জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ কীৰ্তন পুথিৰ ৰাস পঞ্চাধ্যায়ত আমি মজি আছো সকলো আৰু আমি বুজি পাইছো যে ইয়াৰ ৰাস আত্মাৰ পৰমাত্মাৰ মিলনৰ কথাই ব্ৰহ্মৰস আৰু
খন্তেকো যদি আত্মাৰ কথা পাহৰি যাওঁ, ইয়াতে থাকি লুকাই যায় আমাৰ মনৰ পৰা, তেতিয়া আমি সেই গোপীসকলৰ দৰে হাকুলি ব্যাকুলি হৈ কান্দিব লাগে। কিয় নেদেখা হলো, কলৈ গল, ইয়াতে আছে নেদেখো। আৰু নেদেখিবুৰে জীৱেৰ জীৱন বনমালী, কথা গৈল গোপাল হৃদয়ে আগি জালি। আৰু দেখা নাপাম নেকি? এই অনুতাপ হৈছে, গোসাঁইক দেখা নাই, আমিও নেদেখা হওঁ মাজে মাজে। হৃদয়তে আছে নেদেখো, অনুমান নকৰো, নেভাবো। কিন্তু গোপীসকলে সেই একেই অৱস্থা বিচাৰি ফুৰিছে। হৃদয়ত অগ্নি জালি তুমি কেনি গলা গোপাল। গৈ থাকোতেই দেখা পালে, দেখ সখী খোজ কোনো জনি যায় সংগে, কৃষ্ণৰ কান্ধত হাতত দিয়া লীলা ৰংগে। সখীসকল চোৱাচোন, কোনোবা এজনী কৃষ্ণৰ খোজটো আছিল, তাৰ লগতে আৰু কোনোবা এজনী খোজ পৰি গৈছে চোৱা। তাই চাগৈ কৃষ্ণৰ কান্ধত হাত দি লীলা ৰংগে তাইও খোজকাঢ়ি গৈ আছে গোসাঁইৰ লগত। নিশ্চয় জানিলো আৰু ঢিলে দেৱ হৰি, তাইক লগে নেন্ত আমি সমস্তকে এৰি। এওঁলোকে অনুতাপ কৰিছে যে এই এজনী গোপী যে চলি গৈছে, সেইটো মই কৈছো আগতে আপোনালোকক, যে অন্যায়ৰ আধিতে চাহ বুলি ভাগৱতত সংস্কৃতত আছে। এই গোপীবোৰে কব নোৱাৰে কোন গৈছে, কিন্তু দেখি তেওঁলোক আচৰিত হৈছে যে নিশ্চয় জানিলো আৰাধিলে দেৱ হৰি, এই চাগৈ আমাতকৈ বেছিকৈ গোসাঁইক আৰাধনা কৰি আছে, সেইকাৰণেহে তাইক লগত লৈ গৈছে। ক্ষোভটো নাই, অনুমান কৰিছে আমাতকৈ বেছি ভক্তি ভাৱে চাগে তাই আৰাধনা কৰিলে। সেই অন্যায় আৰাধিতেৰ পৰা ৰাধা আৱিষ্কাৰ কৰা হল। সেইকাৰণে বোধহয় তাইক লগত লৈ গল, আমাতকৈ বেছি ভালকৈ আৰাধনা কৰিলে চাগৈ। দেখ সখী খবৰ ধন্য কৃষ্ণ পদ ধূলি, ব্ৰহ্মাৰে চিৰে ধৰে শুদ্ধ হওঁ বুলি, আশা আমি কৰো এই ধূলা অভিষেক, দেখিব পবিত্ৰ হৈয়া কৃষ্ণক প্ৰত্যেক। সেই যে কৃষ্ণৰ পদচিহ্নবোৰ পৰি আছে, তাতেই তাৰ পৰাই কৃষ্ণৰ খোজৰ ধূলি, গতিকে তাকে অভিষেক কৰিছে, সকলোৱে মূৰত তুলি তুলি লৈছে। আৰু আমি পবিত্ৰ হৈ যাওঁ এই পদধূলা শিৰত লৈ, তেতিয়া আমি নিশ্চয় গোসাঁইক আকৌ লগ পাম। এয়া হেঁপাহ। আৰু জনী বোলৈ কিবা কহ গোপীগণ, তাইৰ খোজ দেখিয়া আকুল কৰৈ মন, কৃষ্ণৰ অধৰামিত সৰ্বস্ব সবাৰে, চুৰি কৰি নিয়া তাই ভুঞ্জে একেশ্বৰে। হয়, অন্যজনীয়ে আকৌ কৈছে ক্ষোভতে যে এই খোজবোৰ লগত দেখি মোৰ মনটো আমাক আকুল কৰিছে। কেলে? কাৰণ কৃষ্ণৰ অধৰামিত সৰ্বস্ব সবাৰে, আমি সকলোৱে কৃষ্ণৰ কথা শুনি ভাল পাওঁ। কৃষ্ণৰ এষাৰ মাত শুনিবলৈ আমি বিচাৰি থাকো, কৃষ্ণৰ উঠে বাজ হোৱা কথাবোৰ।
আমাক সকলোৱে তেওঁ কৃষ্ণৰ লগত কথা পাতি ভাল পাওঁ আৰু তাই অকলে কিয় সেই আনন্দ অকলে কিয় উপভোগ কৰিব বুলি ঠেট কৰিছে আবে হয়তো তাইৰ খোজ নাকলিও ভালে তিনে বিন্ধিল এক সুকুমল ভৰি তলে প্ৰাণতো অধিক প্ৰিয়া দুখ পায় বুলি কলাত লৈ জান্ত হয় হৰি আল গাই তুলি এইখিনিত দেখোন তাই খোজ নাই এয়া নিশ্চয় তাই কাইতে ভৰিত বিন্ধিলে সুকুমল ভৰিত আৰু গোসাঁয়ে তাইক চাগৈ বেছিকৈ যে ভাল পায় ইয়াত তাই বেছিকৈ আৰাধনা কৰিলে ওপৰত কৰি আহিছে সেইকাৰণে বোধহয় তাইৰ প্ৰতি মৰম তেওঁৰ প্ৰিয় তাই নিশ্চয় গতিকে এইখিনিত বোধ হয় একেবাৰে কলাত তুলি লৈ গুচি গ'ল গোপীকক বহন্ত কিনো কামাতুৰ হৰি দেখা দেখা আবে পুত গয়া আচৈ ভৰি ঐত নমাই থৈলন্ত প্ৰিয়াক মহাশয় দেখা তাইৰ অৰ্থে আনিলন্ত পুষ্পচয় এয়া চোৱা গোসাঁয়ে বাৰু গোপীজনীক কান্ধত তুলি নিছেনে ইয়াত তেওঁলোকে তাৰমানে কল্পনা কৰিছে ইমান কামাতুৰ হৈ গ'ল নাই গোসাঁই চোৱাচোন এইখিনিত ভৰিৰ চিন নাই দেখো পোত খাই গ'ল নিশ্চয় এইখিনিতে তাইক কান্ধৰ পৰা নমাই থলে আৰু তাইৰ কাৰণে এয়া ফুল আনিছে বোধহয় পৰিল গেদুৱা চৰাই ফুল ভৰি ফান্দি অৰ্ধেক ভৰিৰ খোজ হেৰা আচৈ বান্ধি তাৰমানে এই পৰিল বুঢ়োৱা চৰাই ফুল ভৰি ফান্দি সেই তাৰমানে ফুলবোৰ যে আনি দিলেহি একেবাৰে গৰুৱালৈকে পৰিলে আৰু গৰুৱাত দুখ পালে বোধহয় পাই তাৰমানে এই ভৰি আধা আছে আঙুলি কেইটাৰ চিহ্ন পৰি আছে বোধহয় গৰুৱা দাঙি পেলাই তাৰমানে খোজকাঢ়ি গ'ল অৰ্ধেক ভৰিৰ খোজ হেৰা আচৈ বান্ধি হেৰা দেখা তাইক বৈশাই বান্ধিল খোপা কামাতুৰ যদুৰা এইবোৰ তেওঁলোকৰ কল্পনা এইখিনিতে বোধহয় বহি পেলাই তাইক খোপা বান্ধি দিছিলে গোসাঁয়ে আৰিলা খোপাটো তাইৰ ফুল চতুৰ্ভুতি দেখা আছিল অন্ত বসী গোপিকা সহিতে এই গোপিকাৰ সহিতে ইয়াতে বহি আছে বোধ হয় পূৰ্ণ কাম কৃষ্ণ শুকনি গতি ৰাজা শুনিও শ্ৰৱণে পূৰ্ণ কাম হৰি কিৰি লন্তৰ কাৰণে সুখদেৱে পৰীক্ষিতক কৈছে যে পূৰ্ণ কাম তেওঁতো কামনা নাই কোনো কিন্তু তেওঁ কি কাৰণে এই গোপীৰ লগতে ধেমালিবোৰ কৰিলে তেওঁতো একো কামনাই নাই পূৰ্ণ কাম তেওঁ গতিকে পূৰ্ণ কাম হৰি কিৰি লন্ত কাৰণে কি কাৰণে কিৰিলে শুনা দেখাই লন্ত দুখ কামা পুৰুষৰ স্থিৰ দুৰ্জন ভাৱ শুনা আঁতৰ চলি যায় যিটো কপি কৃষ্ণৰ লগতো মহাগৰ্ভ ভৱতাই ৰাখিল মনত কৃষ্ণই কেলে ধেমালি কৰি এজনী গোপী তেনেকৈ কোলাত কান্ধত নিব বিচাৰিলে বা কৰিলে এই কথাটো শুনা কেলে কৰিলে এই যিজনী গোপী কৃষ্ণৰ লগত চলি গৈছিলে তাইৰ আকৌ অহংকাৰ ভাৱ আহিলে গৰ্ব ভাৱ আহিলে কৃষ্ণক আশাই আহিলো যত গোপী যাক সবাকো এৰিয়া কৃষ্ণে ভজিলে আমাক আমি সকলোৱে কৃষ্ণক হেঁপাহ কৰি আহিছিলো কি কৃষ্ণই যে মোক অকলে লৈ আহিলে তাৰমানে মোক বেছিকৈ ভাল পায় এই ভাৱটো তাই আহি গ'ল চলিতে নাপাৰো আৰু মই একো ভৰি জৈত মন নিয়া আবে যেন লাগে কৰি মই ভৰিত দুখ পালো মই যাব নোৱাৰো গতিকে মোক
যেতিয়া লৈ আহিছা সকলোৰে পৰা মাজৰ পৰা মোক আনিছা, গতিকে তাই ভাও ধৰিলে যে মই ভৰিৰে খোজকাঢ়িব নোৱাৰো, কাঁইতে বিন্ধিলে ভৰিত, গতিকে তুমি লৈ যোৱা মোক, যলৈকে ইচ্ছা তালৈকে তুমি মোক লৈ যোৱা বুলি গোসাঁইক ক'লে। শুনি হেনো হাসি এয়া বুলিলা তাইক, শুনি হেন হৰিও বুলিলা তাইক হাসি, যাইবি যেবি নাপাৰা কান্ধতে উঠাই আছে। যদি তুমি যাব নোৱাৰা, গোসাঁইয়েও মিচিককে হাঁহি মাৰি ক'লে, পৰীক্ষা কৰিলে, দৰ্প চূৰ্ণ কৰিবলৈ বিচাৰিলে, যদি যাব নোৱাৰা মোৰ কান্ধতে উঠা বুলি ক'লে। আৰু তাইও ইমান অহংকাৰী, শুনি উঠিবা কটাই গৈলা কাচি পাৰি, দেখি অন্তৰ্ধান হৈলা আগতে মুৰাৰী। তাইও কম নহয়, তাই পুনৰ কাচি পাৰি আকৌ কান্ধত উঠিবকে গ'ল। গতিকে স্ত্ৰীৰ দুৰ্জন ভাৱটোৰ কথা এইখিনিত কৈছে। কান্দৈ আৰু কৃষ্ণপনে দেখি হাঁহ কৈ গ'লা আমাক অপেক্ষে। যেতিয়া অন্তৰ্ধান হৈ গ'ল, তাইও চিঞৰি চিঞৰি কান্দিছে যে তাহাৰে সে দাসী মই, তোহাৰে সে দাসী মই জানা নাৰায়ণ, অনাথৰ নাথ মোক দিয়া দৰিখন। প্ৰভু মই তোমাৰ দাসী, মই অনাথ কৰি নাযাবা, মোক তুমি দৰিখন দিয়া। গোপীগণো গোবিন্দৰ খোজনে গুৰি, সমীপতে দেখো স্ত্ৰী কান্দৈ মুখে পৰি, দুখে পৰি। ইতিমধ্যে গোপীবোৰো তাই কান্দি আছে পৰি, আৰু গোপীবোৰ গৈ সেই সময়ত গৈ দেখিলে যে আৰু এগৰাকী তিৰোতাই কান্দি আছে। সমস্ত সখিত তাই কহিলা বিতান্ত, যেনমতে তাই কৈ এৰিলন্ত কৃষ্ণকান্ত। আৰু গোপীৰ কথাখিনি গোপীক কৈ দিলে বাকী সকলক যে তাই কি বিতান্ত হৈছিলে, তাইক কিয় এৰি থৈ গুচি গ'ল। শুনিয়া বিস্ময় আতি ভৰিল যত সখী, নিবৰ্তিলা সবে ঘৰ অন্ধকাৰ দেখি। তাৰপিছত একেবাৰে হাবিৰ মাজত তাৰমানে আন্ধাৰ হৈ আছে, জোনৰ পোহৰ পৰা নাই তাত, আৰু দেখি সকলো ঘূৰিলে। কৃষ্ণতে অৰ্পিলা মন কৃষ্ণৰ আলাপ, কৃষ্ণ গুণ গায়া কৰি কৃষ্ণত বিলাপ। কৃষ্ণ অৰ্পিলে মন সকলোৱে, বিচাৰি লাভ নাই, নালাগে। আমি তেওঁৰ গুণ গানকে কীৰ্তন কৰি থাকো, তেওঁ কীৰ্তনৰ বৈশ্য, এই ভাৱটো আহিলে তেওঁ নাম প্ৰেমী, গতিকে আমি তেওঁৰ গুণকে গাই কান্দি কান্দি তেওঁৰ গুণ গাবলৈ ধৰিলে। পতি পুত্ৰ গৃহ শৰীৰকো নুসুমৰৈ, কৃষ্ণময় হুয়া কৃষ্ণ চেষ্টা মাত্ৰ কৰৈ। যে পতি পুত্ৰ গৃহ এইবোৰৰ কথাও তেওঁলোকে মনত সোঁৱৰণ নকৰে, কৃষ্ণময় হুয়া কৃষ্ণ চেষ্টা কৰৈ মাত্ৰ। সকলো কৃষ্ণময় হৈ গ'ল, সেই কৃষ্ণৰ চেষ্টা কৰি আছে। কৃষ্ণই যিবোৰ কৰিছিলে সেই লীলাবোৰ কৰিছে। কৃষ্ণময় হুয়া কৃষ্ণ চেষ্টা মাত্ৰ কৰে। কৃষ্ণপদ পংকজে নিবিড় কৰি চিত, দুনাই যমুনাৰ সবে নামিলা বালিত। এইদৰে গৈ আকৌ ঘূৰি গৈ হাবিৰ পৰা ওলাই যমুনাৰ বালিত নামিলে। কৃষ্ণক পাৰ্থ গোপী এক কথাই হুই, বোলা হৰি লাগুক পাপৰ মুন দেৱী। আৰু একে স্থান হল সকলো যমুনাৰ বালিত, আৰু কৃষ্ণক প্ৰাৰ্থনা কৰিব লাগিলে। আমাক মহাপুৰুষে কৈছে যে তোমালোকেও অন্য আশা ভৰসা ত্যাগ কৰা, আৰু ত্যাগ কৰি কৃষ্ণক পাবৰ কাৰণে হাকুল ব্যাকুল হোৱা সকলো। নিজে অনুমান কৰা, আমাৰ কৃষ্ণৰ আঁতৰ হৈ গৈছে নেকি, আঁৰ হৈ গৈছে। তাৰমানে বৃন্দাবনত হাবিৰ আঁৰত তাৰমানে কৃষ্ণ লুকাই গ'ল। আৰু আমাৰো হৃদয়ৰ এই বনখনৰ মাজতে
বৃন্দাবনৰ মাজতে কৃষ্ণ নাইকিয়া হৈ যায় সময়ে সময়ে। এই কৃষ্ণ ভাৱনাটো যেতিয়া নাইকিয়া হয় কৃষ্ণ কথা গ'ল নে? খালো হৈ গ'ল কৃষ্ণ কৃষ্ণ। কৃষ্ণ হাতীবাৰী আহিছিল চোন আকৌ মেনেজাৰ হ'ল কি হ'ল আৰু